স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ বাবে পল্টন বজাৰ চাইফিল্ডত গোল্ড জিমৰ উদ্যোগত মাৰাথন দৌৰ অনুষ্ঠিত হৈছে 5 কিলোমিটাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা। গোল্ড জিমৰ 13 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে SDGP মুন্না প্ৰসাদ গুপ্তা আৰু পৰিবহণ বিষয়া গৌতম দাসে। মাৰাথন দৌৰত অংশগ্ৰহণ ফেশ্বন ডিজাইনাৰ সংযুক্তা ডক্টৰ গোল্ড জিমৰ সৈতে জড়িত থাকি শৰীৰ চৰ্চা কৰা প্ৰতিগৰাকী লোকৰ অংশগ্ৰহণ এই মাৰাথন দৌৰত। আচলতে আজি গুৱাহাটী গোল্ড জিমৰ তেওঁলোকৰ উলুবাৰী যিটো স্থিত তেওঁলোকৰ কেন্দ্ৰ তেওঁলোকৰ আজি 13 সংখ্যক আচলতে বাৰ্ষিকী তেওঁলোকৰ এষ্টাব্লিছ হোৱাৰ আৰু তাৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছিলে। মোক অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা মোক এটা ইয়াত ইনভাইট কৰিছিলে। মই আহি পিনে আজি সঁচাকৈ খুব ভাল লাগিছে। ফিজিকেল ফিটনেছ সেইটো খুবেই ইম্পৰ্টেণ্ট। গতিকে যিটো এটা কথা আছে দেহা থাকিলেহে বেহা, গতিকে নিজৰ শাৰীৰিক ফিটনেছৰ ওপৰত সকলোৱে গুৰুত্ব দিব লাগে। আজিকালি সকলোৱে নিজৰ দৈনন্দিন জীৱনত খুব ব্যস্ততামূলক জীৱন হয়, কিন্তু তাৰ মাজতো অলপ সময় নিজৰ কাৰণে উলিয়াই কিবা নহয় কিবা এটা শাৰীৰিক ব্যায়াম কৰিব লাগে। কিবা খোজকঢ়াই হওক বা দৌৰা হওক বা যোগা কৰাই হওক বা জিম হওক, যিকোনো যেনেকৈ সুবিধা হয় দৈনন্দিন ডেইলি নিজৰ জীৱনত এই অভ্যাসটো আনিব লাগে। তেতিয়া আমি নিজৰ জীৱনটো ভালদৰে অতিবাহিত কৰিব পাৰিম আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা বাচি থাকিব পাৰিম। নহ'লে আজিকালি আমাৰ যিটো বিশেষকৈ চহৰত যিটো লাইফষ্টাইল, সেই লাইফষ্টাইলটোৰ কাৰণে বহুত ধৰণৰ বেমাৰ আজাৰ হয় আৰু তাৰ কাৰণে মানে আমাৰ বহুতো ক্ষতি হয়। গতিকে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম যিটো অৰ্গেনাইজ কৰিছে, ইয়াৰ দ্বাৰাই সকলো লোক এটা মটিভেশ্যন পায় আৰু ফিজিকেল ফিটনেছ বজাই ৰাখিবৰ কাৰণে। আৰু মই ইয়াকে আহ্বান জনাম যে আমি সকলোৱে নিজৰ ফিজিকেল ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগে আৰু কিবা নহয় কিবা এটা ফিজিকেল এক্টিভিটি কৰিব লাগে।